সোণপৰুৱা শিশু আৰু সমাজ কল্যাণ পৰিষদ অসমৰ চতুৰ্থ বাৰ্ষিক অধিৱেশন উদযাপন 15 ডিচেম্বৰ ৰবিবাৰে চানমাৰী পেঞ্চনাৰ ভৱনত সোণপৰুৱা শিশু আৰু সমাজ কল্যাণ পৰিষদ অসমৰ চতুৰ্থ বাৰ্ষিক অধিৱেশনখনি দিনজোৰা কাৰ্যসূচীৰে অতি উলহ মালহেৰে উদযাপন কৰা হয়। উক্ত অনুষ্ঠানত বিভিন্ন কেইগৰাকী গণ্যমান্য ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। লগতে উক্ত অনুষ্ঠানত বহু কেইগৰাকী লিখকৰ বিভিন্ন কেইখন গ্ৰন্থ উন্মোচন কৰা হয়। লগতে উক্ত অনুষ্ঠানত বিভিন্ন ধৰণৰ গীত মাত কবিতাৰ সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয়। বিশিষ্ট সমাজসেৱক সমাজবন্ধু সাজন ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত বিভিন্ন কেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে। এখন মানপত্ৰ আৰু এটা গীত। আমাৰ সোণপৰুৱা শিশু সমাজ কল্যাণ পৰিষদৰ যিগৰাকী সভাপতি আছিল চৰ্দাৰ শুক্লেশ্বৰ নাথ। এখন মানপত্ৰ আৰু এটা গীত। আমাৰ সোণপৰুৱা শিশু সমাজ কল্যাণ পৰিষদৰ